কেনেকুৱা গ'ল আপোনালোকৰ কেনে কি হ'ল আমি আমাৰ এটা খুব লাজ লাগিছে ৰাইজ আসলতে যেতিয়াই কিবা এটা বনাও তেতিয়াই মনত ভাব হয় যে খুব ধুনীয়াকৈ ভিডিঅ' এটি বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আজিও সেই আখাৰে ধুনীয়াকৈ আৰম্ভ কৰিছিলোঁ আজি বনাম সজিনা লগতে আলু আৰু বিলাহী দিম গতিকে ধুনীয়াকৈ গোটেইখিনি কাটি কুটি ললোঁ কিন্তু লাষ্টলৈ মোৰ ভিডিঅ'খিনি কৰি দিবলৈ কোনো মানুহ নাই সেইকাৰণে ভিডিঅ'টি যেনিবা আধাখনীয়া হৈ থাকিল মানে তৰকাৰীৰ ভিডিঅ'খিনিৰ কথা কৈছোঁ দেই এতিয়া এইখিনি বিলাহী পিঁয়াজ আদা নহৰু গোটেইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈ লৈছোঁ লৈ ইয়াৰে এটা পেষ্ট বনাই ল'ম আৰু যিহেতু সৰিয়হৰে বনাম সৰিয়হখিনিও এক্সট্ৰাকৈ পেষ্ট এটা বনাই লৈছোঁ আৰু প্ৰথমতে মই সজিনা আৰু আলুখিনি অলপমান ফ্ৰাই কৰি লৈ লৈছোঁ তাৰপিছত অলপ তেল দি তাত অলপ পিঁয়াজ দি যিখিনি পেষ্ট বনাইছিলোঁ সেই পেষ্টখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈ ল'ম আৰু তাৰপিছত মই এয়া আলু আৰু সজিনাখিনি তাতে দি দিম দি কিছু সময় ফ্ৰাই কৰি অলপমান সৰিয়হ যিখিনি পেষ্ট কৰি লৈছোঁ সেই সৰিয়হখিনিও দি অলপ সময় ফ্ৰাই কৰি থাকি তাত অলপমান পানী দি ধুনীয়াকৈ আমাৰ খোৱাৰ কাৰণে উপযুক্ত কৰি ল'ম কিন্তু মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কিয় ক'লোৱেই নহয় পিছৰখিনি ভিডিঅ' কৰি দিবলৈ মোৰ কোনো নাই হোলী আপোনালোকে কেনেকুৱাকৈ খেলিলে জনাবচোন কেনেকুৱাকৈ গ'ল আপোনালোকৰ কেনে কি হ'ল আমি আমাৰ এটা খুব লাজ লাগিছে ৰাইজ আমি হোলী খেলি গা পা ধুই যেতিয়া ক'ৰবাত যোৱা মই তাইক কৈছিলো আৰম্ভ কৰিলো হাঁহি উঠিল কেনে পাইছা এই আকৌ মই ফল খাম মুখত লৈ আহিছিলো ঔষধ বঢ়িয়া আপোনাৰ কাৰণে কাৰো অসুবিধা নহয় হা নাপায় নহয় অসুবিধা নহয় বেলেগক ইনচাল্ট কৰিলে ভগৱানে সহ্য নহয় বিশেষ কামো কৰ্মফল মাইনী পুৰা মই বনাই চাহ নাখাওঁ বুলি কৈছে তেল পচিছো গতিকে ৰাইজ কোনে কোনে কেনেকে কি কৰিলে গোটেইবিলাক চাওঁ বুলি গা পা ধুই আজৰি হৈ একদম ওলাই আহিছোঁ আকৌ আমি আৰু হাতত 1 ঘণ্টামান সময় আছে ভাবিছোঁ 2 ঘৰমান মানুহৰ তাত যাবলগীয়া আছে আমি এতিয়া তালৈকে যাওঁ সৰুবেনা মই লগত শুন আহিছে শুনৰ অৱস্থাটো দেখিছে নহয় তাৰমানে প্ৰথম কথাটো যেতিয়া মই ভিডিঅ'টি আৰম্ভ কৰিছিলোঁ তাই খুব হাঁহি উঠিলে আৰু হাঁহি উঠাৰ লগে লগে তাই মানে গাঁঠি খালে এইটো খাবয়ে মই ঘূৰিয়ে চোৱা নাই মই ঘূৰিয়ে চোৱা নাই আমি মানুহ মাতিব যাই আছো বিয়া আমাৰ ঘৰত এখন বিয়া আহি আছে আৰু অতি মানে মাহ বুলি ক'ব নোৱাৰা হৈ গৈছে আৰু বিয়ালে মাহৰ পৰা দিনত পৰিছে আহে গতিকে আমি মানে পুৰা ফ্ৰী হৈ আহিছোঁ জান মনক লৈ অহা নাই বহুত বেছি ভাল লাগিছে এনেকৈ আচলতে ওলাই আহিবই নাপাওঁ এনেকৈ এই গাত যে ধৰিছোঁ এইটো হ'লে মনৰ পৰা জানৰ গাতে ধৰি থকা হয় নিজক পাহৰি গৈছোঁ আৰু উপায় নাই কালি মাইনবা যোৱাই নাই মই ইয়াতে খান ধৰি উঠাই কিমান